নিলম্বন কৰিব লাগে আৰু তেওঁলোকে নিলম্বন কৰি তেওঁলোক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। মানে এই বছৰত 2023 আৰু 2022 আৰু 23 বৰ্ষত 140 কোটি টকা তুলসী নাথ আৰু দুগৰাকী লোকে লগ লাগি মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত 140 কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে। বিভিন্ন প্ৰকাৰে বিভিন্ন লোকৰ থ্ৰুৱেদি তেওঁলোকে সেইখিনি পইচা আত্মসাৎ কৰিছে আৰু সেইখিনিৰ ওপৰত বিহিত তদন্ত হ'ব লাগে। আৰু লগতে তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ কিছু ঘনিষ্ঠ লোকক লগ ধৰিছে, যিসকলক বোলে মুখ্যমন্ত্ৰী মহোদয়ে দাদা বুলি সম্বোধন কৰে। সেইসকল লোকক লগ লাগিছে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে নকৰক বা তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ক বুলি তেওঁলোকক অনুৰোধ জনাই আছে। যে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনালোঁ যে লক্ষী খেনচোৱা আৰু এজন জ্যেষ্ঠ সাংবাদিক গুৱাহাটীৰে তেওঁলোকৰ শৰণাপন্ন হৈছে। যে বিভিন্ন সময়ত সাংবাদ প্ৰতিষ্ঠানসকলে বাতৰিসমূহ পৰিৱেশন কৰি আছে, কিন্তু সেইজন জ্যেষ্ঠ সাংবাদিকে বৰ্তমান আমাৰ যিসমূহ নিউজ আছে বন্ধ কৰিবৰ বাবে অহৰহ চেষ্টা কৰি আছে। আৰু তেওঁক আমি সকীয়াই দিলোঁ, অতি শীঘ্ৰে আপুনি সাংবাদিকৰ যি পবিত্ৰ মৰ্যাদা সেইটো আপুনি লাঘৱ নকৰিব আৰু তেওঁলোকৰ পৰা আপোনাক আঁতৰি থাকক। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথা আমি জনাই থলোঁ যে আপোনাৰ নামত বিভিন্ন লোকে এই ঠিকাদাৰে হওক বা অন্য লোকে আপোনাৰ নাম লৈ আপোনাক বদনামী কৰিব চেষ্টা কৰি আছে। সেইখিনি বস্তু আপুনি চকু দিব লাগে আৰু আপুনি নিজাববীয়াকৈ এটা তদন্ত কৰি সেইসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। দিছে যে আমি অসমৰ মাননীয় অসম চৰকাৰক যেতিয়া আমি দাবী জনাইছিলোঁ তেতিয়া তদন্তটো নোহোৱা লেহেমীয়া হোৱাত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি তথ্য সহকাৰে জনাইছিলোঁ। অনুসূচিত জাতি নেশ্যনেল কমিশ্যন ফৰ চিডিউল কাষ্ট অনুসূচিত জাতিৰ উচ্চ আয়ুক্তক আমি দিল্লীত গৈ আমি কথাখিনি অৱগত কৰিছিলোঁ। অৱগত কৰাৰ পিছত অসমৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাইৰেক্টৰক লেটাৰ প্ৰেৰণ কৰিলে যে 21 আগষ্ট তাৰিখে লেটাৰ দিলে যে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে, তেওঁ মাটি সম্পত্তি তদন্ত কৰিব লাগে। কিন্তু অসম চৰকাৰে সেইটো গাপ দি ৰাখিলে। লগতে সঞ্চালিকাক যিখন চিঠি দিলে এই আন্দোলনৰ দিনাখন আমি সুধোঁতে তেওঁ চিঠিখন নাই পোৱা বুলি কৈছে। তেওঁ কথাবিলাক গাপ দি থৈছে। এইকাৰণে গাপ দিছে যে এই দুজন বিষয়াই যেতিয়া গ্ৰেপ্তাৰ হ'ব, যেতিয়া দুৰ্নীতি তদন্ত হ'ব, মাটি বাৰী তদন্ত হ'ব, তেতিয়া সঞ্চালকীগৰাকী তেওঁলোকৰ লগত সাঙুৰ খাই পৰিব। আৰু লগতে এইখন আমি দিছিলোঁ 18/5/2024। এইখন আছিলে স্কিল ডেভেলপমেণ্ট আৰু আমাৰ ধূপকাঠি নিৰ্মাণৰ যে অনুসূচিত জাতি শিক্ষিত যুৱক যুৱতীৰ উন্নয়নৰ বাবে ধূপকাঠি তৈয়াৰ কৰা মেচিন আৰু এটা প্ৰশিক্ষণ দিছিলে আৰু সূতা বিলাইছিলে। এইসমূহ তদন্ত আজিলৈকে সঞ্চালিকাই কৰিব পৰা নাই। কিয়? এইখিনিৰ পৰা দেৱ আৰু ৰিতন মিত্ৰই বৃহৎ পৰিমাণৰ ঠিকাদাৰৰ পৰা টকা লৈ গৈছে, যে সেইখিনি বস্তু মানে বিতৰণ নকৰাকৈ গোটেই টকা লৈ গৈছে। যে এতিয়া পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমি সেইদিনাখন ঘোষণা কৰিছিলোঁ যে 5 নৱেম্বৰ তাৰিখে আমি অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু 30 নৱেম্বৰ তাৰিখে আমি দিল্লীৰ যন্ত্ৰ মন্ত্ৰত অনুসূচিত জাতি যিসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন আছে, আমাৰ আলোচনা চলি আছে, তেওঁলোকক লৈ আমি দিল্লীৰ যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদী কাৰ্যসূচী কৰিম। আৰু লগতে আমি বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ সহযোগত তেওঁলোকৰ আৰু যি কলা অধ্যায় আছে সেইসমূহ আমি লাহে লাহে ৰাইজৰ আগত প্ৰকাশ কৰি থাকিম আৰু আপোনালোকে বহলভাৱে প্ৰকাশ কৰিব বুলি আমি আশাবাদী হৈ থাকিব।